মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ আজি লৈ আহিছোঁ মই ষ্টিলিং এণ্ড এটুনমেণ্ট নামৰ ইংৰাজী পাঠটিৰ শেষৰ অংশটো আৰু লগতে প্ৰয়োজনীয় এনচাৰসমূহ। তোমালোকে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া মই পাঠটি আগবঢ়াইছোঁ। আই ৱাজ ট্ৰেম্বলিং, মই কঁপি আছিলোঁ, ট্ৰেম্বলিং মানে কঁপি থকা। যেতিয়া আই হেণ্ডেড দ্য কনফেশ্যন টু মাই ফাদাৰ, আই হেণ্ডেড মই গতাই দিছিলোঁ, হাতত তুলি দিছিলোঁ, দ্য কনফেশ্যন টোকাটো, স্বীকাৰোক্তিটো, টু মাই ফাদাৰ মোৰ দেউতা। অৰ্থাৎ মহাত্মা গান্ধীয়ে যেতিয়া দেউতাকৰ হাতত স্বীকাৰোক্তিটো তুলি দিছিল তেতিয়া মহাত্মা গান্ধী কঁপি আছিল। হি ৱাজ দেন ছাফাৰিং ফ্ৰম এ ফিষ্টুলা, তেখেত তেতিয়া ফিষ্টুলাত ভুগি আছিল। ফিষ্টুলা মানে ঘাঁ হৈ আছিল, অৰ্থাৎ ফুহা হৈ আছিল। এণ্ড আৰু ৱাজ কনফাইন, আবদ্ধ হৈ আছিল, টু বেড, বিচনাত। তেখেতৰ শৰীৰত এটা ঘাঁ হৈছিল আৰু ঘাঁটোৰ কাৰণে তেখেতে বিচনাতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল। হিজ বেড ৱাজ, তেখেতৰ বিচনাখন আছিল, প্লেইন উডেন প্লাং, সমান, উডেন মানে হ'ল কাঠৰ, প্লাং মানে তক্তা, কাঠ অৰ্থাৎ তক্তাৰে বনোৱা বিচনা আছিল আৰু সেই বিচনাৰ ওপৰতে তেখেতে শুই আছিল। আই হেণ্ডেড হিম দ্য নোট এণ্ড ছেট অপজিট দ্য প্লাং, মই তেখেতৰ হাতত অৰ্থাৎ মহাত্মা গান্ধীয়ে দেউতাকৰ হাতত নোটটো টোকাটো দি দিছিল, স্বীকাৰোক্তিটো দি দিছিল আৰু তক্তাৰ বিপৰীতে তেখেতে বহিছিল। হি ৰেড ইট থৰো, তেখেতে ৰেড পঢ়িছিল, ইট ইয়াক থৰো সম্পূৰ্ণৰূপে, তেখেতে এই টোকাটো অৰ্থাৎ স্বীকাৰোক্তিটো সম্পূৰ্ণৰূপে পঢ়িছিল। এন আৰু পাৰ্লড অফ, চকুৰ টোপাল, চকুলো, টিকুল ডাউন বৈ আহিছিল, হি চিক্স মানে গাল, তেখেতৰ দুগালত দুধাৰি চকুলো বৈ আহিছিল। ৱেটিং দ্য পেপাৰ, সেই চকুলোৱে পেপাৰখন য'ত নেকি মহাত্মা গান্ধীয়ে টোকাটো লিখিছিল, স্বীকাৰোক্তিটো লিখিছিল, সেই পেপাৰখন তিতাই পেলাইছিল। ফৰ এ মমেণ্ট, এটা মুহূৰ্তৰ কাৰণে, হি ক্ল'জ হিজ আইজ, তেওঁৰ চকুকেইটা মুদিছিল, ইন থট, চিন্তাত, ভাৱনাত। এণ্ড দেন ট'ৰ আপ দ্য নোট, তাৰপিছত নোটটো টোকাটো ছিঙি পেলাইছিল। তেখেতে কিছু সময়ৰ কাৰণে চিন্তাত বিভোৰ হৈ পেলাই চকু দুটা মুদ দিছিল আৰু টোকাটো ছিঙি পেলাইছিল। হি হেড ছেট আপ টু ৰিড ইট, তেখেতে ছেট আপ উঠি বহিছিল, টু ৰিড ইট ইয়াক পঢ়িবলৈ। বিচনাৰ পৰা তেখেতে যিহেতু পঢ়িবৰ কাৰণে টোকাটো পঢ়িবৰ কাৰণে উঠি বহিছিল, হি এগেইন তেওঁ পুনৰ লে ডাউন শুই পৰিছিল, তেখেতে আকৌ বিচনাত শুই পৰিছিল। আই অলছ' ক্ৰাইড, মই কান্দিছিলোঁ, অৰ্থাৎ মহাত্মা গান্ধীয়ে সেই দৃশ্যটো দেখি কান্দিছিল, দেউতাকৰ কান্দোন দেখি, দেউতাকৰ চকুলো দেখি। আই কুড চি মাই ফাদাৰ্ছ এগনি, আই কুড চি মই দেখিব পাইছিলোঁ, মোৰ ফাদাৰ্ছ দেউতাৰ এগনি যান্ত্ৰণা, দুখ কষ্ট, মই মোৰ দেউতাৰ যি এগনি, যি দুখ যান্ত্ৰণা, সেই যান্ত্ৰণাটো মই দেখিবলৈ পাৰিছিলোঁ, বুজিব পাৰিছিলোঁ। ইফ যদি আই ৱেৰ এ পেইণ্টাৰ, যদিহে মই এজন পেইণ্টাৰ হ'লোহেঁতেন, চিত্ৰকাৰ হ'লোহেঁতেন। আই কুড ড্ৰ, মই আঁকিলোহেঁতেন, এ পিকচাৰ এটা ছবি, অফ দ্য হোল চিন, গোটেই দৃশ্যটোৰ টুডে আজি। যদি মই এগৰাকী চিত্ৰকাৰ হ'লোহেঁতেন তেনেহ'লে মই সেই দৃশ্যটো আঁকি থৈ দিলোহেঁতেন বুলি মহাত্মা গান্ধীয়ে তেখেতৰ আত্মজীৱনীখনত কৈছে। ইট ইজ ষ্টিল ছ' ভিভিড, এইটো এতিয়াও, ষ্টিল মানে এতিয়াও, ছ' মানে ভেৰি, ভিভিড মানে স্পষ্ট, এইটো এতিয়াও স্পষ্ট হৈ আছে, ইন মাই মাইণ্ড মোৰ মনত, আৰু এই প্ৰতিচ্ছবিটো আজিও মোৰ মনত স্পষ্ট হৈ আছে। দ'জ পাৰ্লড অফ, সেই চকুৰ টোপালবোৰে, অফ লাভ মৰমৰ, সেই মৰমৰ চকুলোৱে, ক্লিনছ পৰিষ্কাৰ কৰিছিল, মাই হাৰ্ট মোৰ হৃদয়খনক পৰিষ্কাৰ কৰিছিল, ধুই নিকাশ কৰিছিল। এণ্ড ৱাছ মাই চিন এৱে, আৰু মাই মোৰ, চিন মানে পাপ, ভুল কাম, বেয়া কাম, মোৰ অপকৰ্ম, মোৰ সেই পাপ বা ভুল কামবোৰ, বেয়া কামবোৰ, ৱাছ এৱে ধুই পেলাইছিল। অনলি মাথো, হি হু হেজ এক্সপিৰিয়েঞ্চ, হি তেখেতে, হু যিয়ে, হেজ এক্সপিৰিয়েঞ্চ অভিজ্ঞতা লাভ কৰিছে, চাচ লাভ তেনেকুৱা মৰম, কেন ন' বুজিব পাৰে, জানিব পাৰে, হোৱাট ইট ইজ এয়া কি বস্তু, যিয়ে তেনেকুৱা মৰমৰ অভিজ্ঞতা লাভ কৰিছে, সেইগৰাকী ব্যক্তিয়েহে সেই মৰমৰ বা তেনেকুৱা মৰমৰ কিমান শক্তি তাক বুজিব পাৰে। এছ দ্য হাইম ছেজ, যিহেতু এটা স্তুতিমূলক প্ৰাৰ্থনামূলক এটা গীত আছে হাইম, আৰু সেই হাইমটোত কোৱা হৈছে
অনলি হি মাথো তেখেতে হু ইজ স্মিটেন যাক বিন্ধিছে যাক হানিছে উইথ দ্য এৰোজ কাৰে অফ লাভ মৰমৰ কাৰে যাক মৰমৰ খৰে বিন্ধিছে সেইগৰাকী ব্যক্তিয়ে ন'ছ ইটছ পাৱাৰ ইয়াৰ শক্তি বুজি পায় অৰ্থাৎ মৰমৰ খৰে বিন্ধা মানুহেহে মৰমক বুজি পায় মৰমৰ শক্তি কিমান তাক বুজিব পাৰে This was for me an object lesson in অহিংসা this was এইটোৱে আছিল for me মোৰ কাৰণে an object lesson এটা আদৰ্শগত পাঠ in অহিংসা অহিংসাৰ এইটো এটা মোৰ কাৰণে অহিংসাৰ এটা আদৰ্শ পাঠ আছিল Then তাৰ পাছত অৰ্থাৎ মহাত্মা গান্ধীয়ে could read in it nothing more than a father's love পঢ়ি পাইছিল যে এয়া দেউতাকৰ মৰমৰ বাহিৰে অন্য একো নহয় এয়া মাথো দেউতাকৰ মৰম But কিন্তু today আজি I know মই জানিছো that যে it was pure অহিংসা এয়া আছিল আচলতে প্ৰকৃত অহিংসা মহাত্মা গান্ধীয়ে পঢ়িছিল আৰু জানিছিল যে এয়া হৈছে দেউতাকৰ মৰম কিন্তু শেষলৈ গৈ তেওঁ বুজি পালে কেৱল দেউতাকৰ মৰমেই নহয় এয়াই হৈছে প্ৰকৃত অহিংসা অৰ্থাৎ তেখেতক যিহেতু শাস্তি নিদি পিতৃয়ে মৰমেৰে তেখেতক পুন ৰাস্তালৈ আনিছিল When such অহিংসা যেতিয়া তেনেকুৱা অহিংসা becomes হয় all embracing সকলোকে আকৰ্ষিত কৰে সকলোকে আকোৱালি লয় it transforms everything ই সকলো বস্তুকে সৃষ্টি কৰে it starts ইয়াৰ স্পৰ্শত অৰ্থাৎ ই সকলো বস্তু ইয়াৰ স্পৰ্শত ট্ৰান্সফৰ্ম কৰে লৈ আহে অহিংসা অৰ্থাৎ নন ভায়োলেন্স অহিংসা তেনেকুৱা অহিংসাই যেতিয়া সকলোকে আকোৱালি লয় তেতিয়া সেই অহিংসাই সকলোকে স্পৰ্শ কৰিব পাৰে There is no limit to its power কোনো সীমা নাই its power ইয়াৰ শক্তি অৰ্থাৎ অহিংসাৰ মৰমৰ যিটো শক্তি এই শক্তিৰ কোনো সীমা নাই অৰ্থাৎ অসীম মৰমৰ অৰ্থাৎ যি অহিংসা এই অহিংসাৰ কোনো সীমা নাই অৰ্থাৎ অহিংসা হৈছে সীমাহীন ইয়াৰ শক্তি অহিংসাৰ শক্তি সীমাহীন This sort of sublime forgiveness was not natural to my father This sort of এই ধৰণৰ sublime মানে হল উচ্চ গুণসম্পন্ন forgiveness ক্ষমা এই ধৰণৰ অত্যন্ত ভাল গুণসম্পন্ন ক্ষমা was not natural to my father মোৰ দেউতাৰ কাৰণে স্বাভাৱিক নাছিল I had thought মই ভাবিছিলো that he would be angry তেখেতে খং কৰিব say hard things টান কথা শুনাব and strike his forehead আৰু কপালত কুবুৱাব মই ভাবিছিলো যে দেউতাই টুকাটো পঢ়ি স্বীকাৰোক্তিটো পঢ়ি খং কৰিব আৰু খঙত মোক টান কথা শুনাব টান কথা ক'ব আৰু নিজেই কপালত ফুকিয়াই ল'ব ফৰহেড মানে কপাল বাৰ কিন্তু হি was so wonderfully peaceful তেখেত so wonderfully ইমান আচৰিত ধৰণে peaceful শান্ত হৈ আছিল and আৰু I believe মই বিশ্বাস কৰোঁ this was due to বাবে মোৰ ক্লিন পৰিষ্কাৰ কনফেশ্যন স্বীকাৰোক্তি আৰু মই ভাবোঁ এয়া মাথো হ'বলৈ পাইছে মোৰ সুন্দৰ স্বীকাৰোক্তিৰ বাবে মই যে দেউতাৰ ওচৰত স্পষ্টকৈ স্বীকাৰ কৰিছিলোঁ তাৰ কাৰণে হয়তো দেউতাই আজি টান কথা নকৈ মূৰত নুহুকিয়াই আজি তেখেতে খং নকৰি শান্ত হৈ আছে A clean confession এটা সুন্দৰ এটা পৰিষ্কাৰ স্বীকাৰোক্তি কম্বাইন জড়িত উইথ এ প্ৰমিছ যিটো প্ৰতিজ্ঞাৰ সৈতে জড়িত হৈ থাকে নেভাৰ টু কমিট কেতিয়াও নকৰাৰ বাবে দ্য চিন এগেইন বেয়া কাম চিন বেয়া ফুল পাপ কাম বেয়া কাম নকৰোঁ বুলি যিটো প্ৰতিজ্ঞাৰে সৈতে কনফেশ্যন থাকিব স্বীকাৰোক্তি থাকিব আৰু সেই স্বীকাৰোক্তিটো হোৱেন যেতিয়া অফাৰ যাচা হয় বিফৰ ওৱান সেইজন ব্যক্তি who has the right to receive it যিগৰাকী ব্যক্তিৰ এইটো গ্ৰহণ কৰাৰ অধিকাৰ আছে ৰাইট অধিকাৰ টু ৰিচিভ গ্ৰহণ কৰা যিগৰাকী ব্যক্তিৰ সেই অধিকাৰ আছে অৰ্থাৎ কনফেশ্যন স্বীকাৰোক্তিটো গ্ৰহণ কৰাৰ অধিকাৰ আছে সেইগৰাকী ব্যক্তিৰ ওচৰত গৈ পেলাই যদি ভৱিষ্যতে তেনেকুৱা ভুল কাম নকৰোঁ বুলি প্ৰতিজ্ঞাৰে সৈতে কনফেশ্যন কৰা হয় স্বীকাৰ কৰা হয় স্বীকাৰোক্তি পাঠ কৰা হয় তেতিয়াহ'লে সেয়াই হৈছে ইজ দ্য পিউৰেষ্ট টাইপ অফ ৰিপেণ্টেন্স আটাইতকৈ সুন্দৰ অনুশোচনা অৰ্থাৎ মই যে ভুল কৰিছোঁ এয়া ভুল ভৱিষ্যতে নকৰোঁ তাৰ কাৰণে মই শুধৰণি হ'ব লাগিব এই ধৰণৰ অনুশোচনাটো হৈছে ৰিপেণ্টেন্স আটাইতকৈ সুন্দৰ অনুশোচনা বুলি কোৱা হৈছে আই নো ডেট মই জানো যে মাই কনফেশ্যন মোৰ স্বীকাৰোক্তিয়ে মেড মাই ফাদাৰ ফিল এবছলিউটলি ছেফ মোৰ দেউতাক সম্পূৰ্ণৰূপে নিৰাপদ অনুভৱ কৰোৱাইছিল এবাউট মি মোৰ বিষয়ে আৰু মই ভাবোঁ যে মই যে স্বীকাৰোক্তি কৰিছিলোঁ এই স্বীকাৰোক্তিয়ে দেউতাই মোৰ প্ৰতি থকা যিটো বিশ্বাস আৰু সেই বিশ্বাস আৰু অধিক ছেফ কৰি তুলিছিল নিৰাপদ কৰি তুলিছিল
এণ্ড আৰু ইনক্ৰিজ বৃদ্ধি কৰিছিল হিজ এফেকশ্যন মিনছ লাভ তেখেতৰ মৰম ফৰ মি মোৰ বাবে থকা বিয়ণ্ড মিজাৰ সীমাৰ বাহিৰলৈকে অৰ্থাৎ অসীমলৈকে আৰু তেখেতৰ এই যে মৰম এই মৰমটো সীমাৰ বাহিৰলৈকে অৰ্থাৎ মোৰ কাৰণে থকা যিটো মৰম মোৰ প্ৰতি থকা যিটো মৰম এই মৰম আগতকৈও বৃদ্ধি পাইছিল আৰু ই হৈ পৰিছিল অসীম ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকক ইয়াৰ প্ৰয়োজনীয় হ'ব পৰা এনসাৰসমূহ দি দিছোঁ তোমালোকে টুকি ল'বা ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো এনেকুৱা হ'ব পাৰে হোৱাট ইজ দ্য পিউৰেষ্ট টাইপ অফ ৰিপেণ্টেন্স অৰ্থাৎ আটাইতকৈ সুন্দৰ আটাইতকৈ ভাল অনুশোচনাটো কি এনসাৰটো হ'ব এ ক্লিন কনফেশ্যন এটা সুন্দৰ এটা পৰিষ্কাৰ স্বীকাৰোক্তি কম্বাইণ্ড উইথ প্ৰমিছ য'ত প্ৰতিজ্ঞাও থাকিব নেভাৰ টু কমিট দ্য চিন এগেইন কেতিয়াও ভৱিষ্যতে ভুল নকৰোঁ বুলি আৰু হুৱেন অফাৰ্ড বিফৰ ওৱান হু হেজ দ্য ৰাইট টু ৰিচিভ ইট যেতিয়া অধিকাৰ থকা ব্যক্তিগৰাকীৰ ওচৰত এই কথাটো প্ৰকাশ কৰা হ'ব তেতিয়াই ইজ দ্য পিউৰেষ্ট টাইপ অফ ৰিপেণ্টেন্স তেতিয়াই সি হৈ পৰিব আটাইতকৈ সুন্দৰ অনুশোচনা হোৱাট কোৱালিটিজ অফ গান্ধীজ কেৰেক্টাৰ আৰ ৰিফ্লেক্টেড ইন দিছ লেচন এই পাঠটোত গান্ধীজীৰ কেনেকুৱা ধৰণৰ গুণ বা স্বভাৱ ৰিফ্লেক্ট হৈছে প্ৰতিফলিত হৈছে এনসাৰটো হ'ব দেয়াৰ আৰ so many qualities of Gandhi that are reflected in the lessons Gandhi is a flower of non-violence policy he always works on a non-violence path he can repent on what he has done wrong he knows what is right and wrong আৰু নেক্সট কুৱেশ্যনটো হ'ব পাৰে what did Gandhi's father do after receiving the confession note to লাভ কৰাৰ পাছত গান্ধীৰ দেউতাই কি কৈছিল এনসাৰটো হ'ব after receiving the confession note Gandhi's father read it thoroughly then he cried and tore the note pulse drops came down from his cheeks এইখিনি